নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 মাৰ্চ। 1 এপ্ৰিলৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব বহুকেইটা নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ৰেচন কাৰ্ডৰ পৰা LPG গেছলৈকে কেইবাটাও নতুন নিয়ম সলনি হ'ব। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা ৰিলিজ কৰা হ'ব। যদি আপুনি আত্মসহায়ক 10,000 টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। নতুনকৈ লাখ লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন, অন্যথা আপুনি কিন্তু ৰেচনৰ চাউলৰ লগতে এইকেইটা সামগ্ৰী নাপাব। লগতে কেইবাটাও ৰাজ্যিক খবৰৰ লগতে অৰাজ্যিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। এতিয়াৰ পৰা কেৱল এটা পিন দিলে নহ'ব অনলাইন পে'মেণ্ট। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লে OTP বা বায়'মেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধ কৰিবলৈ RBIৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰিছে। এতিয়াৰ পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষাৰ বিকল্প। ঘৰুৱা লেনদেনৰ বাবে 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আপুনি আৰু ধন সুৰক্ষিত ৰাখক। হয়, 1 এপ্ৰিলৰ পৰা নতুন নিয়ম সলনি হ'ব অনলাইন পে'মেণ্ট কৰাসকলৰ। যদি আপুনি গুগল পে' বা ফোনপে' বা পে'টিএম ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম আহি আছে। এই নিয়মৰ বিষয়ে জনতাই কি ক'ব, জনতাৰ সুবিধা হ'ব নে নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পেট্ৰল ক্ৰয় কৰি ঘৰত জমা ৰখাসকল সাৱধান হওক। ভুলতো অধিক পেট্ৰল ক্ৰয় কৰি জমা নাৰাখিব আপুনি। ৰাজ্যত নাটনি হোৱা নাই পেট্ৰল আৰু ডিজেলৰ। জমা ৰখা পেট্ৰলৰ বাবে সংঘটিত হ'ব পাৰে ভয়ংকৰ কাণ্ড। চিলিণ্ডাৰ অথবা পাকঘৰৰ ওচৰত ভুলতো জমা নাৰাখিব পেট্ৰল ডিজেল। নাটনিৰ আশংকা কৰি বহুলোকে ক্ৰয় কৰিছে ডিজেল আৰু পেট্ৰল। যিকোনো সময়তে ডিপুত লাভ কৰিব পেট্ৰল আৰু ডিজেল। হয়, ইয়াক লৈ যাতে কোনো ধৰণৰ বেয়া বাতৰি প্ৰচাৰ নকৰে তাক লৈ সাৱধান হওক, অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি, চৰকাৰী কৰ, আয়ুষ্মান আৰু স্বাস্থ্য বীমাৰ বৃহৎ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। 1 এপ্ৰিলৰ পৰা ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব। ইয়াৰ পূৰ্বে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি, তেনে ক্ষেত্ৰত লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। অসমৰ প্ৰায় 15 লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে 9,000 টকা পোৱা নাই, এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিছে। লগতে কেতিয়া আকৌ অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী কৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰ পোৱা নাই ৰেচন কাৰ্ড থকা সত্ত্বেও সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অহাবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হিতাধিকাৰীক চৰকাৰী কৰ প্ৰদান কৰিব। যদি আপোনালোকে পুনৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনায় তেনে ক্ষেত্ৰত চৰকাৰী কৰ প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে চৰকাৰী কৰক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়াল লাভ কৰিব 35 কেজিকৈ চাউল। বজাৰৰ দৰতকৈ বহু কম দামতে লাভ কৰিছে ৰাজসাহায্যযুক্ত ৰেচন। অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব প্ৰতি মাহতে 5 কেজিকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে আপোনালোকে দিব পাৰিব অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 180034536111। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইটা সুবিধা আপুনি পাইছেনে? যদি এইকেইটা সুবিধাৰ পৰা আপুনি বঞ্চিত হৈছে, এটা সুবিধা পোৱা নাই, এতিয়া আপুনি কমেণ্ট কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকৈ এইকেইটা আঁচনিৰ বাবে আবেদন কৰিব।
তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী কৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ ডাঙৰ খবৰ মাত্ৰ 5টা কাম কৰিলে আপুনি পাব চৰকাৰী কৰ কি এই 5টা বিশেষ কাম প্ৰথম কাম হৈছে হিতাধিকাৰী পকী কৰ থাকিব নালাগিব যদি আপোনাৰ পকী কৰ নাই তেনে ক্ষেত্ৰত আপুনি চৰকাৰী কৰ লাভ কৰিব দ্বিতীয়তে কোৱা হৈছে জিৰ' টেকিং কৰিব লাগিব যিসকলে চৰকাৰী কৰ বাবে জিৰ' টেকিং কৰিছে সেইসকলে লাভ কৰিব চৰকাৰী কৰ তৃতীয়তে জিৰ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব যদি আপুনি চৰকাৰী কৰ বাবে জিৰ' টেকিং কৰিছে নিশ্চয় আপোনাৰ নাম ভেৰিফিকেশ্যন হৈছে আপোনালোকে সকলোৱে জানে গাঁৱে গাঁৱে EKYC প্ৰক্ৰিয়া মেম্বাৰসকলে কৰিছে আপোনাৰ গাঁও অঞ্চলত EKYC হৈছে নে নাই যদি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় ভেৰিফিকেশ্যন প্ৰায় শেষ হ'ল চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছতে চূড়ান্ত তালিকা নাম আহিব যদি আপোনাৰ গাঁৱত ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে তেনে ক্ষেত্ৰত এতিয়া তালিকাত নাম আহিব কিন্তু চৰকাৰী কৰ তালিকা কেতিয়া প্ৰকাশ পাব এতিয়ালৈকে চৰকাৰী কৰ তালিকা প্ৰকাশ পোৱা নাই নিৰ্বাচনৰ পিছতে নতুন এখন চৰকাৰী কৰ তালিকা প্ৰস্তুত কৰিব পঞ্চমতে আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী কৰ টকা যদি আপোনাৰ নিৰ্বাচনৰ পিছতে তালিকাত নাম আহে তেনে ক্ষেত্ৰতে আপুনি চৰকাৰী কৰ টকা লাভ কৰিব বহুতে কমেণ্ট কৰিছে দাদা কেতিয়া চৰকাৰী কৰ টকা প্ৰদান কৰিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী পকী কৰ জিৰ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে জিৰ' টেকিং হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী কৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে মিয়াৰ কামিখাৰ ভঙাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে কামিহাৰ ৰাজহাৰ নহয় গোটেই জীৱন জেলত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কামৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাক বিজেপিক পৰাস্ত কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব বৃহৎ একশ্যন ৰাজ্যত হোৱা ভুল এনকাউণ্টাৰৰ অভিযুক্ত হ'ব হিমন্ত বিশ্ব শৰ্মা মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে হয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিধায়ক অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে বা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিন্দু মুছলমানৰ ৰাজনীতিত অতিষ্ঠ হৈ পৰিছে বিজেপি ত্যাগ কৰিছে সুভাষ চন্দ্ৰ বসুৰ নাতিয়েকে হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিস্ফোৰক পোষ্ট লেখি বিজেপি ত্যাগ কৰিলে চন্দ্ৰকুমাৰ বসুৱে বিজেপিত যোগ দিয়াটো আছিল আমাৰ ঐতিহাসিক ভুল বুলি মন্তব্য কৰিছে এই ভুল মই সময়ত উপলব্ধ কৰিবলৈ সক্ষম হ'লো যি দলৰ উদ্দেশ্য কেৱল নিৰ্বাচন জিকা আৰু ভোটাৰৰ মাজত মেৰুদণ্ডকৰণ সৃষ্টি কৰা দেশৰ ভোটাৰৰ মাজত সাম্প্ৰদায়িক বিভাজন ঘটাই এই দলৰ লক্ষ্য বিজেপি দলক এনেকুৱাকৈ কটাক্ষ কৰিছে ইয়া মোৰ বাবে সহনশীল নহয় আৰু হ'ব নোৱাৰে দেশ ধ্বংস কৰিব বিচৰা বিভাজনকাৰী শক্তিক আমি পৰাস্ত কৰিব লাগিব পশ্চিমবংগৰ বিজেপি নেতা চন্দ্ৰকুমাৰ বসুৱে কৰিছে বৃহৎ মন্তব্য তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পয়গম্বৰ মহম্মদৰ বংশধৰ হৈছে ইৰাণৰ লোকসকল ইৰাণক পৰাস্ত কৰাটো সহজ কথা নহয় কোনেও ইৰাণক ধ্বংস কৰিব নোৱাৰে ইৰাণ সন্দৰ্ভত যোগগুৰু বাবা ৰামদেৱৰ বৃহৎ মন্তব্য খেমেনিক হত্যা কৰিছে কিন্তু তেওঁৰ ধাৰণাক হত্যা কৰিব নোৱাৰে খেমেনিৰ চিন্তা আৰু দৰ্শন কেতিয়াও শেষ নহয় ইৰাণক আক্ৰমণ কৰি পৰিপক্কতাৰ প্ৰমাণ দিছে আমেৰিকাই ট্ৰাম্প আৰু নেতান্যাহুক অপৰাধী আশা দিছে বাবা ৰামদেৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত বাবা ৰামদেৱৰ এই মন্তব্য পয়গম্বৰ মহম্মদৰ বংশধৰ ইৰাণৰ লোকসকল তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ বাবে ৰঙা তুলিচা পাৰি দিব শিলাদিত্যদেৱে মুছলমানৰ 50% ভোট পালেই পাৰি দিয়া হ'ব ৰেড কাৰ্পেট মুছলমানৰ অত্যাধিক এলেকাত নিৰ্বাচনী প্ৰচাৰ সভা শিলাদিত্যদেৱৰ সজাত হিন্দু মুছলমান সকলোৱে একেলগে থাকিব উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যোৱা নহ'ব কোনো ধৰ্ম হিন্দু মুছলমান সকলোকে পাব সমান অধিকাৰ মুছলমানৰ বাবে ৰঙা তুলিচা পাৰি দিব শিলাদিত্যদেৱে হয় শিলাদিত্যদেৱে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ হৈছে আদালত নিৰ্বাচন আয়োগক 2 মাহৰ ভিতৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতাই কৰিছিল সাম্প্ৰদায়িক মন্তব্য কেৰালাৰ গুৰুবায়ুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী গোপাল কৃষ্ণনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে এই মন্তব্যৰ পিছতে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে দাখিল হৈছিল অভিযোগ
অভিযোগৰ ভিত্তিত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। কেৰালাৰ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিলে নিৰ্বাচন আয়োগক হয় নিৰ্বাচন আয়োগৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ন্যায়ালয়ে। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত নেৰানে পৰা বৰষুণৰ মাজতে জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যৰ কেইবাখনো জিলালৈ ভয়ংকৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বৰষুণ শিলাবৃষ্টিৰে চলাব সন্ত্ৰাস। আজিৰ পৰা ৰাজ্যৰ কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে? বাক্সা, বৰপেটা, ওদালগুৰি জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ইয়েলো এলাৰ্ট ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বজালী, তামুলপুৰ। কেৱল এয়াই নহয়, নলবাৰী, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, শোণিতপুৰ, ধেমাজি, যোৰহাট, শ্ৰীভূমি, হাইলাকান্দিত জাৰি কৰা হৈছে এলাৰ্ট। ৰাজ্যত নেৰানে পৰা বৰষুণৰ মাজতে জাৰি কৰা হৈছে হাই এলাৰ্ট। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে আপুনি। ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। IOCL মুকলি কৰিছে দুটাকৈ বিশেষ নম্বৰ। 8927225667 নম্বৰতে মিছ কল দি কৰিব পাৰিব বুকিং। লগতে 8927225667 নম্বৰতে মিছ কল দি কৰিব পাৰিব বুকিং। লগতে আন এটা হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে 75888888 নম্বৰতে হোৱাটছআপ যোগে আপুনি এটা মাত্ৰ মেছেজ পঠিয়াই দিয়ক, লগে লগে বুকিং হৈ যাব আপোনাৰ নামৰ LPG গেছ। ৰাজ্যৰ লাখ লাখ জনতালৈ অত্যন্ত ভাল খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.